জুবিন দাই কৈছিলে যে নাহৰ য'ত মই ত'ত। আজি যে কিমান দিন হ'ল মই নাহৰ পুলি বিচাৰি ফুৰা, অৱশেষত গৈ মেলি দুটা পুলি পালো যেনে তেনে। আজি সেইবাবে জুবিন দাক সুঁৱৰি এই নাহৰ পুলি দুটা ঘৰত ৰুলো দেই। আচলতে মই ফুল পুলি বা গছ গছনি হওক ৰুই খুবেই ভাল পাওঁ। আপোনালোকে যদি মোৰ আগৰ পৰা ভিডিঅ' চাই আছে তেনেহলে আপোনালোকে গম পাব যে মই আগতো বহুত গছ পুলি ৰুইছো। মানুহে যদি এজোপা গছ কাটে তাৰ বিনিময়ত 10 জোপা গছ পুলি ৰুব লাগে জানেনে? আৰু নাহৰ গছৰ পাতটো বহুত কামতে লাগে। মই বাৰু দুটা কাৰণ জানো। তাৰে এটা হ'ল যেতিয়া জেং বিহু মাৰে নাচনীয়ে নিজৰ খোপাত 7 খিলা নাহৰ পাত লগায়। 2 নম্বৰটো হ'ল বহাগ মাহত নাহৰ পাতত ধুনীয়াকে এটা চুলুক লিখে ঘৰত বজ্ৰপাত নপৰিবলৈ কাৰণে। সেই চুলুকটো কি জানেনে? কমেণ্ট ছেকশ্যনত জনাবচোন। যোৱা বছৰ আপেল পুলি জেগাটো সলাই দিছো। আৰু এজোপা কি জানেনে? মোৰ কিউই জোপা। লগতে এজোপা অমিতা আৰু ঘৰৰ নেমু টেঙা ইমান ডাঙৰ ডাঙৰ লাগিছে দেখিছেনে? লগতে সৰু এটা আমলৰি টোপ। এয়া হৈছে ঘিউ জলকীয়া, বিৰাট সোৱাদ খাবলৈ। এয়া হৈছে কণ জলকীয়া। বাৰু আজিলৈ ইমানেই আছিলে। বাই।